হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম SSLC এক্সাম 2026 বৰ্ষৰ ৰিজাল্ট কেতিয়া দিব আৰু কিমান তাৰিখে দিব ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো আপলোড স্কিপ নকৰাকৈ চাবা আৰু যদি প্ৰথমবাৰ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। এইটো চেনেলতে মই তোমালোকক ফাৰ্ষ্টতে নটিফিকেশ্যন অহাৰ লগে লগে যিকোনো মই তোমালোকক জনাই দিম। কম্পাৰ্টমেণ্টেল এক্সাম হওক বা যিকোনো এক্সাম হওক, কিবা যদি অসুবিধা আছে মোক সুধিবা, মই তোমালোকক জনাই দিম। চ' এইটো হৈছে 2026 বৰ্ষৰ কেলেণ্ডাৰ। এইটো মাহত তোমালোকে ৰিজাল্টটো পাবা এপ্ৰিল মাহত। এতিয়া এপ্ৰিল মাহত কেতিয়া ৰিজাল্ট দিব ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। চ' ইয়াত তোমালোকে যদি দেখুৱাবলৈ বিচাৰোঁ মই, চ' এইটো হৈছে ভোট গ্ৰহণ, অৰ্থাৎ ভোট গ্ৰহণ কেতিয়া হ'ব। চ' এপ্ৰিলত 10 তাৰিখে ভোট হ'ল। গতিকে এপ্ৰিলত 10 তাৰিখে যদি ভোট হয় আৰু ইয়াত বিহু আছে, এতিয়া ভোটৰ আগত ৰিজাল্টটো দিব নে ভোট লোৱাৰ পিছত দিব, আকৌ ভোটৰ লগে লগে আকৌ বিহু আছে, বিহুৰ আগত দিব নে পিছত দিব, ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। চ' ইয়াত যদি আমি চাবলৈ যাওঁ, ফাৰ্ষ্টত আমি চাব লাগিব ইয়াত 2025 বৰ্ষত ৰিজাল্টটো কেতিয়া দিছিল। চ' ইয়াত 2025 বৰ্ষৰ এইটো নটিফিকেশ্যন আছিল এপ্ৰিল মাহৰ 11 তাৰিখে ৰিজাল্টটো দিছিল। 10:30 AM 2025 বৰ্ষত ৰিজাল্টটো দিছিল SSLC ৰিজাল্ট। এতিয়া চোৱা 2026 বৰ্ষত যদি আমি চাবলৈ যাওঁ, নটিফিকেশ্যন আছে ইয়াতো কৈছে এপ্ৰিল মাহত ৰিজাল্টটো দিব। এইটো কনফাৰ্ম যে ৰিজাল্টটো এপ্ৰিল মাহত দিব। এতিয়া কিমান তাৰিখে দিব এইটো আমি আলোচনা কৰিম। আকৌ মই তোমালোকক কৈছোঁ, চোৱা ইলেকশ্যনটো হৈছে 15 মাৰ্চত অধিসূচনা হ'ব আৰু 10 এপ্ৰিলত ভোট হ'ব। এতিয়া চোৱা ইয়াত যদি আমি কেলেণ্ডাৰ চাবলৈ যাওঁ, এপ্ৰিল মাহত কেতিয়া ৰিজাল্টটো দিব। চোৱা ইয়াত চোৱা বিহু আছে 14, 15 আৰু 16 তাৰিখে ইয়াত চোৱা বিহু আছে, অৰ্থাৎ 14, 15, 16 তাৰিখে বিহু আৰু 10 তাৰিখে ভোট হ'ল। 10 তাৰিখে ভোট ল'ব। গতিকে 11 তাৰিখে কেতিয়াও ৰিজাল্ট দিব নোৱাৰিব, কাৰণ অফিচত যিমান মানুহ আছে গোটেইকেইটা ভোটৰ লগত সংযোগ হৈ থাকিব, অৰ্থাৎ দায়িত্ব থাকিব। এতিয়া চোৱা তাৰ আগত 9 তাৰিখ আছে, 9 তাৰিখ, 8 তাৰিখ, 7 তাৰিখ, 6 তাৰিখ, এইকেইটা দিনতো দিব নোৱাৰিব, কাৰণ ভোটৰ কাৰণে টিচাৰবোৰক বা অফিচিয়েল মানুহবোৰক কামত লগাই থৈ দিব। 5 তাৰিখে আকৌ কি আছে, দেওবাৰ আছে। আকৌ ফ্ৰাইডে 3 তাৰিখে গুড ফ্ৰাইডে, গতিকে গুড ফ্ৰাইডে বন্ধ থাকিব। গুড ফ্ৰাইডে একো অফিচিয়েলত একো নিদিয়ে। গতিকে ইয়াত অপশ্যন তোমালোকক কেইটা আছে চোৱা, ইয়াত অপশ্যন আছে হয় 1 তাৰিখে দিব, নহ'লে 2 তাৰিখে দিব, নহ'লে 3 তাৰিখে ৰিজাল্ট দিব। গতিকে কিমান তাৰিখে ৰিজাল্ট দিব, এপ্ৰিল মাহৰ 1 তাৰিখ, 2 তাৰিখ বা 4 তাৰিখ, এই তিনিটা ডেটৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাই যাবা। বহুতে কৈ আছিল যে এপ্ৰিল মাহৰ 2nd উইকত ৰিজাল্ট দিব, কিন্তু এতিয়াও দিব নোৱাৰে, বিহু আৰু ইলেকশ্যনৰ কাৰণে দিব নোৱাৰে। 1, 2, 4 তাৰিখে ৰিজাল্টটো তোমালোকে পাই যাবা আৰু এইটো এপ্ৰিল মাহৰ 1st উইকত ৰিজাল্টটো পাবা। আৰু এতিয়া যিহেতু মাৰ্চ মাহ চলি আছে, গতিকে মাৰ্চ মাহ আৰু বেছি দিন নাই, আৰু 20-25 দিন আছে, এপ্ৰিল মাহ পাই যাবা। গতিকে আৰু 20-25 দিন পিছত তোমালোকে ৰিজাল্টটো পাই যাবা। আৰু যিসকল ছাত্ৰই পৰীক্ষাত ভাল হ'ব সিহঁতক মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন, আৰু যিসকলে বেয়া হ'ব সিহঁতকো চিন্তা কৰিবলৈ একো কথা নাই, কাৰণ সিহঁতে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে অপশ্যন দিব, যাতে এইকেইটা ছাত্ৰৰ লগত আকৌ সিহঁতে কৰিব পাৰে। যদি কোনোবা ছাত্ৰ এনেকুৱা ভয় লাগি আছে যেন ফেইল কৰিম, ফেইল কৰিলে একো চিন্তা কৰিব নালাগে। আকৌ সিহঁতে লগে লগে 2-3 দিনৰ ভিতৰতে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব, সিহঁতে কম্পাৰ্টমেণ্টেল এক্সাম দিব। আৰু কম্পাৰ্টমেণ্টেল এক্সাম কেনেকৈ দিব লাগিব ইয়াৰ বিষয়ে মই ধুনীয়াকৈ আলোচনা কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, ছাবস্ক্ৰাইব কৰি থৈ দিবা।